আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আজিৰ শাস্ত্ৰ পাঠ গীতমালা ৪৬ নম্বৰ গীত। ঈশ্বৰ আমাৰ আশ্ৰয় আৰু বল, সংকটৰ কালত তেওঁক বিচৰা মাত্ৰে পাব পৰা ঈশ্বৰ। এই হেতুকে যদিও পৃথিৱীৰ পৰিৱৰ্তন হয়, পৰ্বতবোৰ জোকাৰ খাই সাগৰৰ গৰ্ভত পৰে, তাৰ জলসমূহে তৰ্জন গৰ্জন কৰি আস্ফালিত হয়, আৰু যদিও তাৰ উফন্দনিত পৰ্বতবোৰ কঁপে, তথাপি আমি ভয় নকৰিম। এখন নদী আছে, তাৰ জলসমূহে ঈশ্বৰৰ নগৰক আৰু সৰ্বোপৰি জনাৰ আৱাসৰ পবিত্ৰ স্থানক আনন্দিত কৰে। ঈশ্বৰ তাৰ মাজত থাকে, সেয়ে লৰচৰ নহব। ৰাতিপুৱালে ঈশ্বৰে তাক সহায় কৰিব। জাতিবোৰ ক্ৰুদ্ধ হৈ উঠিল আৰু ৰাজ্যবোৰ লৰচৰ হল। তেওঁ নিজ ধ্বনি শুনালে, পৃথিৱী ভয়ত কমি গল। বাহিনীবিলাকৰ জিহুৱা আমাৰ সংগী, জাকুবৰ ঈশ্বৰ আমাৰ উচ্চ দুৰ্গ। যিজনাই পৃথিৱীত বাস কৰে, পৃথিৱীৰ অন্তলৈকে যুদ্ধৰ শেষ কৰে। ধনু ভাঙে, পৰচা দুখৰ কৰে, ৰথবোৰ জুইত পুৰে। আহা, এনে জিহুৱাৰ কাৰ্যবোৰ চোৱাহি। ক্ষান্ত হোৱা, মই যে ঈশ্বৰ তাক বুজা। মই জাতিবিলাকৰ মাজত উন্নত হম, মই পৃথিৱীত উন্নত হম। বাহিনীবিলাকৰ জিহুৱা আমাৰ সংগী, জাকুবৰ ঈশ্বৰ আমাৰ উচ্চ দুৰ্গ। সেয়া আছিল গীতমালা ৪৬ নম্বৰ গীত। চকুৰ আঁতৰ হলে মনৰো আঁতৰ, কথাষাৰ অপ্ৰিয় হলেও সত্য। আমাৰ কোনো এজন বন্ধু বেলেগ ঠাইলৈ গলে প্ৰথমতে দুদিনমান খা খবৰ ৰাখে। লাহে লাহে সেই বন্ধুৱে তাত নতুন বন্ধু গোটাই লয়, বিভিন্ন কামত ব্যস্ত হৈ পৰে। পুৰণি বন্ধুক লাহে লাহে পাহৰি যায়, যদিহে নিয়মিতভাৱে যোগাযোগ চলি নাথাকে। আনকি ল'ৰা ছোৱালীও সময় নোপোৱা হয় মাক দেউতাকক মনত পেলাবলৈ। এইটো সঁচা কথা, সকলোৰে এই অভিজ্ঞতা নিশ্চয় আছে। বহু সময়ত ইচ্ছাকৃত নহলেও বাস্তৱ ক্ষেত্ৰত এনেকুৱাই হয়। চাবলৈ গলে কোনো বন্ধুৱেই আমাৰ স্থায়ী বন্ধু হৈ থাকিব বুলি কোনেও গেৰাণ্টি দি ক'ব নোৱাৰে। হয়তো সামান্য কথাতে ভুল বুজাবুজি হৈ মনোমালিন্যও হ'ব পাৰে। সময়ৰ লগে লগে মনৰ পৰিৱৰ্তনো হ'ব পাৰে। কেতিয়াবা আনকি অতি ঘনিষ্ঠ বন্ধু শত্ৰুলৈ পৰিৱৰ্তিত হোৱাও দেখা যায়। বিশেষকৈ ব্যৱসায়, ৰাজনীতি আদিত এনে ঘটা আমি প্ৰায়ে শুনিবলৈ পাওঁ। কিন্তু নিকট বন্ধু আমাক লাগে, সুখ দুখৰ কথা কবলৈ, বিপদে আপদে সহায় কৰিবলৈ। সকলোতকৈ নিৰ্ভৰযোগ্য বন্ধু ঈশ্বৰহে। মানুহৰ সম্বন্ধবোৰত স্বাৰ্থ থাকেই, কিন্তু ঈশ্বৰৰ প্ৰেম নিস্বাৰ্থ, কাৰণ তেওঁ আমাৰ সৃষ্টিকৰ্তা। আমাক তেওঁ নিকটভাৱে পাব বিচাৰে। সেইবাবেই তেওঁৰ আৰু আমাৰ মাজত থকা পাপৰ বাধাৰ প্ৰাচীৰখন ভাঙি আমাক তেওঁৰে সৈতে মিল কৰাবলৈ তেওঁ নিজ পুত্ৰ যীশুখ্ৰীষ্টক জগতলৈ পঠিয়ালে, আৰু ক্ৰুচত নিজৰ প্ৰাণ দি প্ৰভু যীশুৱে আমাৰ পাপৰ প্ৰায়শ্চিত্ত কৰি সেই বাধাৰ প্ৰাচীৰ ভাঙি পেলালে। কোনো নথকা নিঃস্ব লোকৰো ঈশ্বৰেই একমাত্ৰ বন্ধু। প্ৰভু যীশুৱে শিষ্যসকলক কৈছিল, এতিয়াৰে পৰা মই তোমালোকক দাস নুবুলো, কিয়নো প্ৰভুৱে যি কৰে দাসে তাক নাজানে। কিয়নো মই তোমালোকক বন্ধু বুলিলো, কিয়নো মোৰ পিতৃৰ পৰা যি যি শুনিলো সেই সকলোকে তোমালোকক জনালো। যোহন 15 নম্বৰ অধ্যায়ৰ 15 নম্বৰ পদ। প্ৰভু যীশুক বন্ধু হিচাপে পাব পৰাটো প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ ডাঙৰ আশীৰ্বাদ। আমি পাহৰিলেও তেওঁ আমাক নাপাহৰে, তেওঁ সদায় আমাৰ লগতে থাকে। জগতৰ বন্ধুৱে, আত্মীয় স্বজনে আমাক নিৰাশ কৰিলেও প্ৰভু যীশুৱে আমাক কেতিয়াও নিৰাশ নকৰে। আমাৰ সহজ বন্ধু হিচাপে তেওঁ অনবৰতেই আমাৰ বাবে পিতৃ ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰিও থাকে। প্ৰাৰ্থনা কৰিম। স্বৰ্গত থকা পিতৃ ঈশ্বৰ, আমাৰ নিচিনা অধমকো যে তুমি নিজৰ কৰি লৈছা, তাৰ বাবে তোমাক অশেষ ধন্যবাদ। সকলো সময়তে তুমি যে কাষতে আছা, সেই কথা যেন আমি সদায় মনত ৰাখিম। আজিৰ দিনটো তোমাৰ হাততে গতাইছো, ত্ৰাণকৰ্তা প্ৰভু যীশুৰ নামত, আমেন।